জেডিএছ নেতা প্ৰজ্জ্বল ৰেৱন্নাৰ যৌন নিৰ্যাতনৰ শিকাৰ ২,৮০০ মহিলা। তদন্তৰ বাবে কৰ্ণাটক চৰকাৰে গঠন কৰিছে SIT। কোনে পেনড্ৰাইভেৰে প্ৰচাৰ কৰিলে অশ্লীল ভিডিঅ'। দেশ তোলপাৰ লগোৱা জেডিএছ নেতাৰ যৌন কেলেংকাৰীৰ তদন্তৰ বাবে অৱশেষত কৰ্ণাটক চৰকাৰে গঠন কৰিলে SIT। তীব্ৰ প্ৰতিবাদ আৰু দেশজোৰা বিতৰ্কৰ মাজতে সিদ্ধাৰামায়াৰ চৰকাৰে প্ৰজ্জ্বলৰ যৌন কেলেংকাৰীৰ তদন্তৰ বাবে গঠন কৰে SIT। তদন্তৰ বাবে SIT গঠনক স্বাগতম জনাইছে জেডিএছে। ইতিমধ্যে জেডিএছে নিলম্বন কৰিছে প্ৰজ্জ্বলক। ২,৮০০ গৰাকী মহিলাক যৌন নিৰ্যাতন চলোৱা বুলি অভিযোগ উঠিছে প্ৰজ্জ্বল ৰেৱন্নাৰ বিৰুদ্ধে। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাক্ষণত প্ৰকাশ পাইছিল অশ্লীল ভিডিঅ'। প্ৰজ্জ্বলৰ অশ্লীল ভিডিঅ'ক লৈ তোলপাৰ লাগি কৰ্ণাটক। প্ৰজ্জ্বল ৰেৱন্নাই প্ৰতিদ্বন্দ্বিতা কৰা হাছন সমষ্টিত বিয়পি পৰে এই ভিডিঅ'। কংগ্ৰেছসহ বিভিন্ন দল সংগঠন ওলাই আহে ৰাজপথলৈ। কিন্তু কোনে নিৰ্বাচনৰ মাজত প্ৰচাৰ কৰিলে অশ্লীল ভিডিঅ'। সন্দেহৰ আৱৰ্তত প্ৰজ্জ্বলৰ পূৰ্বৰ গাড়ী চালক। ইতিমধ্যে গাড়ী চালক কাৰ্তিকে কিছু বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে। ১৫ বছৰ গাড়ী চালক হিচাপে কাম কৰা কাৰ্তিকক আৰু তেওঁৰ পত্নীক প্ৰজ্জ্বলে শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ কৰিছে। ভিডিঅ' প্ৰচাৰ কৰাৰ আঁৰত কাৰ্তিকৰ হাত থকাৰ অভিযোগ উঠিছে। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে এনে বহু অভিযোগ। কাৰ্তিকে ন্যায় বিচাৰি এটা গোচৰৰ বাবে এটা পেনড্ৰাইভ দিছিল এজন বিজেপি নেতাক। হাছন সমষ্টিৰ দেৱৰাজ গৌড়া নামৰ বিজেপি নেতাজনক দিছিল পেনড্ৰাইভটো। এই পেনড্ৰাইভত অৱশ্যে কি আছিল সেয়া প্ৰকাশ কৰা নাই। তেওঁ কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী শিৱ কুমাৰক কোনো ধৰণৰ পেনড্ৰাইভ দিয়া নাছিল বুলি দাবী কৰে। SITৰ তদন্তত স্পষ্ট হ'ব সকলো তথ্য। ইফালে বিতৰ্কৰ সূত্ৰপাত হোৱাৰ লগে লগে কৰ্ণাটক এৰি প্ৰজ্জ্বল ৰেৱন্না পাইছেগৈ জাৰ্মানী। এই লৈও বিৰোধীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। যিবোৰ ভিডিঅ' প্ৰকাশ পাইছে ইয়াৰ অধিকাংশই একেটা কোঠাৰ বুলি প্ৰচাৰ হৈছে। এনে অৱস্থাত যৌন কেলেংকাৰীৰ অভিযোগ আইনগতভাৱে কিমান বলিষ্ঠ হ'ব সেয়াও সন্দেহৰ আৱৰ্তত। কিন্তু এই ঘটনাই লোকসভা নিৰ্বাচনত শোল ঠেকত পেলাইছে জেডিএছক। অস্বস্তিত পৰিছে বিজেপিও। নিউজ ডেস্ক NKTV+।